হেল্ল' দোস্তি দোষ মৰ্ণিং। ৰাতিপুৱাই ডিপু যাবলৈ ওলাইছোঁ। আমি লংকা আহি পাই গ'লোঁ এতিয়া বৰ্তমান। এই আমাৰ লংকা ষ্টেচনৰ ব্ৰিজ হয়। আমি আহি পাই গ'লোঁ ট্ৰেইন ষ্টেচন। ষ্টেচনত যাম এতিয়া। ষ্টেচনত চাওঁ কিমান কি আছে। বহুত গৰম, বহুত গৰম। কি ক'ব, বাপৰে বাপ, উপায় নাই। কি ক'ম আপোনালোকক। ষ্টেচন পুৰা খালী খালী লাগিছে। চাক বহুত গৰম। চাক চাক ষ্টেচনটো চাক চাক একদম খালী খালী লাগি আছে। আমাৰ লংকা ষ্টেচন। উপায় নাইকিয়া হয় ব্ৰিজৰ পিনে উঠি আহিলোঁ। এতিয়া আমি তলৰ পিনে যাম। ট্ৰেইনটো আহি পাব বোলে 2 নম্বৰ প্লেটফৰ্মত। তালৈকে যাওঁ। মাল আনলোডিং কাম কৰি চলি আছে পুৰা। এই চাক আমাৰ ট্ৰেইন আহি পাই গ'ল। চাক ইয়াতে উঠি পেলাই আমি এতিয়া ডিপুলৈ যাম। বলক। ইমানেই পেচেঞ্জাৰ যেনে তেনে ঠেলা হেঁচাকৈ উঠি লৈছোঁ আৰু জেগা নোপোৱাকৈ। চাই লওক চাক চাক বাপৰে বাপ, কি ক'ব। চাক কেনেকৈ বহি আছে চাক। উপায় নাইকিয়া, ইমান গৰম, বাপৰে বাপ। যেনে তেনে ফাইনেলি আহি পাই গ'লোঁ ডিপু। এতিয়া যাম আমি ডিপু মেডিকেল কলেজলৈ। চাক ইমান ধুনীয়া পথটো চাক। আৰামত গাড়ী চলি আছে বা মজা, বেলেগ মজা লাগিব। ফাইনেলি আহি পাই গ'লোঁ। চাক এইটো মেইন কলেজৰ গেট হয়। ইয়ালৈ আমি যাম এতিয়া। এইয়া চাক ডিপু মেডিকেল কলেজ। ফাইনেলি আহি পাই গ'লোঁ। বাই বাই।